আমি সকলোৱে জানো যে বছৰ বছৰ ধৰি অৰ্থাৎ প্ৰায় কিছুমানে যুগ যুগ ধৰি এটা বেঞ্চাৰ অনুষ্ঠানত পাঠদান কৰি কৰ্মৰত হৈ নিজৰ জীৱনটো উৎসৰ্গা কৰি আহিছে অথচ সেই সকল ব্যক্তিয়ে আজিলৈকে চৰকাৰৰ পৰা 2 টকা লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই ব্যক্তিসকলে বিভিন্ন সময়ত আবেদন নিবেদন কৰি চৰকাৰক বিভিন্ন সময়ত অৱগত কৰাইছে যদিও চৰকাৰে কোনো ধৰণৰ হাৰকান কৰা নাছিল কিন্তু এই বছৰ সেই বেঞ্চাৰ অনুষ্ঠানবিলাকৰ ওপৰত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে আৰু চৰকাৰে বেঞ্চাৰ অনুষ্ঠানবিলাক কেনেকৈ প্ৰাধিকৰণ কৰিব পাৰি তাৰ কাৰণে এটা প্ৰতিবেদন দাখিল কৰাৰ কাৰণে এটা কমিটি সাব কমিটি গঠন কৰি দিছিল আৰু সেই সাব কমিটিৰ জৰিয়তে বিভিন্ন সমস্যাবিলাক সদনত উত্থাপন কৰাৰ এটা সুবিধা প্ৰদান কৰা হৈছিল আৰু ইয়াতে বিশেষকৈ শামছুল হক হুদা নামৰ বিধায়কজনৰ জৰিয়তে কেইবাটাও প্ৰশ্ন উত্থাপন কৰাৰ এটা সুবিধা প্ৰদান কৰিছিল আৰু এই বিধায়কজনে সদনৰ মজিয়াত কেইবাটাও প্ৰশ্ন উত্থাপন কৰাৰ পিছত মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ এই প্ৰশ্নবিলাকৰ উত্তৰ কি দিছে সেই গোটেই কথাখিনি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাব আৰু সকলো বেঞ্চাৰ অনুষ্ঠানৰ শিক্ষকসকলে যাতে এই ভিডিঅটো চাই সিহঁতে অলপ সকাহ পাব পাৰে জীৱনত অলপ আশাৰ ৰেঙনি দেখিব পাৰে তাৰ কাৰণে সকলোৱে ভিডিঅটো শ্বেয়াৰ কৰি দিব তো প্ৰথমতে কি ধৰণৰ প্ৰশ্ন কৰা হৈছিল হেয়া মই আপোনালোকক জনাব বিচাৰিছো তৰাবিহীন প্ৰশ্ন নম্বৰ 53 আৰু ইয়াতে উত্তৰ দিয়া তাৰিখটো আছিল 20/2/2025 আৰু বিষয় আছিল বিদ্যালয় প্ৰাদেশিকৰণ আৰু প্ৰশ্নবিলাক উত্থাপন কৰিছিল বিধায়ক শ্ৰী শামছুল হক হুদা প্ৰশ্ন কৰিছিল যে বৰ্তমান অসমত কিমানখন বিদ্যালয় প্ৰাদেশিকৰণ হোৱা নাই জিলা ভিত্তিক তথ্য বিদ্যালয়ৰ নাম স্থাপিত চনৰ হৈতে বিস্তাৰিত তথ্য সদনৰ মজিয়াত দাখিল কৰিব লাগে দ্বিতীয় প্ৰশ্নটো আছিল চৰকাৰে কি কি ক্ৰাইটেৰিয়াৰ ভিত্তিত বিদ্যালয় প্ৰাদেশিকৰণ কৰে জনাব লাগে তৃতীয় প্ৰশ্নটো আছিল যে 2023-24 আৰু 2024-25 বিত্তীয় বৰ্ষত বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিল নে যদি কৰা হোৱা নাই কিয় হোৱা নাই বিস্তাৰিত তথ্য জনাব আৰু চতুৰ্থ প্ৰশ্নটো আছিল নতুনকৈ বিদ্যালয় প্ৰাদেশিকৰণৰ ব্যৱস্থা হাতত লৈছে নেকি প্ৰাদেশিকৰণৰ কাৰণে বিদ্যালয়খনত কি কি ব্যৱস্থা থকা উচিত তাৰ বিস্তাৰিত তথ্য বিভাগীয় গাইডবুক সদনৰ মজিয়াত দাখিল কৰিব লাগে এইকেইটা প্ৰশ্ন নুৰুল হক হুদাই সদনৰ মজিয়াত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক উত্থাপন কৰিছিল বা সুধিছিল আৰু তেখেতে এই প্ৰশ্নখিনিৰ উত্তৰত কি উত্তৰ দিছিল সেই কথাখিনি মই আপোনালোকক জনাব বিচাৰিছো মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই দিয়া উত্তৰখিনি আপোনালোকে চাওক ইয়াতে কৈছিল প্ৰথমতে কৈছিল যে দ্য আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ সাৰ্ভিস অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 মতে উক্ত আইনৰ আওতাত নপৰা 234খন উচ্চ প্ৰাথমিক আৰু 1109খন নিম্ন প্ৰাথমিক বিদ্যালয় পদ প্ৰাদেশিকৰণ কৰা নগল জিলা ভিত্তিক পদ প্ৰাদেশিকৰণ নোহোৱা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নামৰ তালিকা পৰিশিষ্ট ক আৰু পৰিশিষ্ট খত সংলগ্ন কৰা হৈছে বুলি উল্লেখ কৰিছে দ্বিতীয় প্ৰশ্নৰ উত্তৰত কৈছিল যে দ্য আসাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজেশ্যন এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ সাৰ্ভিস অফ টিচাৰ্ছ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এক্ট 2017 এণ্ড এছ এমেণ্ডেড 2018 আইন অনুসৰি তলত দিয়া ক্ৰাইটেৰিয়াৰ ভিত্তিত বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰে ইয়াৰ ভিতৰত আছিল বিদ্যালয়খন 2006 বা তাৰ পূৰ্বে পাৰমিজন ৰিকগনাইজেশ্যন বা কনকাৰেন্স প্ৰাপ্ত হ'ব লাগিব বিদ্যালয়ৰ নামত থকা মাটি প্ৰমাণ পত্ৰ 1/1/2006 বা তাৰ পূৰ্বতে আহৰণ কৰা হ'ব লাগে তাৰ পিছত কৈছে যে 2014 আৰু 2015 আৰু 16 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষৰ ফলাফল ন্যূনতম 30% হ'ব লাগিব অৰ্থাৎ কি কৈছে যে 14 15 আৰু 16 এই তিনিটা বৰ্ষত ফলাফল ন্যূনতম 30% বা তাতকৈ এবভ হ'ব লাগিব 2014 15 আৰু 16 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ন্যূনতম 25 জন হ'ব লাগে অৰ্থাৎ যদি বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 25 জন আছিল তেতিয়াহলে হেতু বিবেচনাৰ আওতালৈ লৈ অনা হ'ব ইয়াৰ পিছত 7 নম্বৰ ক্ৰাইটেৰিয়াটো আছিল যে বিদ্যালয়ত শিক্ষকজনে যোগদান কৰা দিনৰ পৰা 1/1/2017 লৈকে শিক্ষকজনে একেলগে 6 বছৰ একেখন বিদ্যালয়ত কৰ্মৰত থাকিব লাগিব গতিকে এইখিনি ক্ৰাইটেৰিয়া তেখেতে ফুলফিল কৰাৰ কাৰণে
কৈছে আৰু এই ক্ৰাইটেৰিয়াবিলাক যি বিদ্যালয়ত ফুলফিল আছে সেইবিলাক বিদ্যালয়ৰ ভৱিষ্যত আশা ৰেঙুলি দেখা যাব বুলি প্ৰকাশ কৰিছে 2023-24 আৰু 2024-25 বিত্তীয় বৰ্ষত কোনো ধৰণৰ বিদ্যালয় প্ৰাধিকৰণ হোৱা নাই বুলি তেওঁ আৰু এটা প্ৰশ্নৰ উত্তৰত কৈছে প্ৰাধিকৰণ আইন 2017 আৰু সংশোধনী আইন 2018 আইন অনুসৰি অৰ্হতা সম্পন্ন বিভিন্ন বিদ্যালয়ত কৰ্মৰত অৰ্হতা সম্পন্ন শিক্ষক কৰ্মচাৰীৰ পথে প্ৰাধিকৰণ কৰা হ'ব বুলি মন্তব্য কৰা হৈছে হেহে উক্ত আইন অনুসৰি কোনো ধৰণৰ বিদ্যালয় প্ৰাধিকৰণ কৰা হোৱা নাই অৰ্থাৎ ইয়াৰ আগত যিবিলাক শিক্ষকৰ চাকৰি হৈছে এইবিলাক শিক্ষকৰ পথে প্ৰাধিকৰণ কৰা হৈছে কিন্তু বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হোৱা নাই বৰ্তমান নতুনকৈ বিদ্যালয়ৰ পথ প্ৰাধিকৰণৰ কোনো ব্যৱস্থা লোৱা নাই the Assam Education Provincialization of Service of Teachers and Reorganization of Educational Institution Act 2017 পথ প্ৰাধিকৰণ আইন পৰিশিষ্ট সংলগ্ন কৰা হ'ল সৰ্বশেষ যেটো কথা কৈছে তেখেতে যে বৰ্তমান নতুনকৈ বিদ্যালয় পথ প্ৰাধিকৰণৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই the Assam Education Provincialization of Service Teachers and Reorganization of Education Institution Act 2017 পথ প্ৰাধিকৰণ আইন পৰিশিষ্ট সংলগ্ন কৰা হৈছে গতিকে এই আইনৰ অধীনত কি কৰা হৈছে কেৱল মাত্ৰ পথ প্ৰাধিকৰণৰ যেটো সিস্টেম এই সিস্টেমটো সংলগ্ন কৰা হৈছে গতিকে আপোনালোকে ইমান হাবাতুৰি খাব নালাগে হয়তো যেহেতু পথ প্ৰাধিকৰণ কৰি ইমান দিনলৈকে শিক্ষকবিলাকক দৰমহা দি আহিছে হয়তো ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে এটা ভাল খবৰ আহিব পাৰে আৰু যেটো হয়তো কিছুদিন দেৰি হলেও বিদ্যালয়বিলাক এটা সময়ত প্ৰাধিকৰণ হোৱাৰ সম্ভাৱনা আছে যেহেতু এতিয়ালৈকে সেই আগৰ আইনটোৱে চলি আছে গতিকে সেই আগৰ আইনটো সংশোধন কৰি হলেও তেওঁলোকে কিবা এটা নতুন ব্যৱস্থা কৰিব যেহেতু বিদ্যালয় প্ৰাধিকৰণৰ কাৰণে এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছে আৰু তাৰ বাবে নিশ্চয় তেওঁলোকে এটা নতুন আইন বনাব লাগিব আৰু সেই আইন অনুযায়ী আমাৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব